এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ নৱম অধ্যায় কিছুমান ত্ৰিকোণমিতিৰ প্ৰয়োগৰ এক্সাৰসাইজ 9.1 13 নম্বৰ প্ৰশ্নটোৰ ওপৰত আলোচনা কৰিম। আগৰ ভিডিঅ'কেইটাত বাকিবোৰ দিয়া হৈছে। 13 নম্বৰ প্ৰশ্নটো আছে এটা 75 মিটাৰ ওখ লাইট হাউচৰ শীৰ্ষৰ পৰা পৰ্যবেক্ষণ কৰাত সাগৰৰ সমতাত দুখন জাহাজৰ পতন কোণ যথাক্ৰমে 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী। যদি লাইট হাউচটোৰ একেফালে এখন জাহাজ আনখনৰ ঠিক পিছফালে থাকে তেন্তে জাহাজ দুখনৰ মাজত দূৰত্ব নিৰ্ণয় কৰা। এতিয়া 13 সলিউশন। প্ৰথমতে আমি চিত্ৰটো আঁকিলো। আমাক দিয়া আছে এটা লাইট হাউচ। সো প্ৰথমতে লাইট হাউচৰ চিত্ৰটো আঁকিলো। এইটো এটা লাইট হাউচ ধৰি ললো। এতিয়া দিয়া আছে লাইট হাউচৰ পৰা আমি শীৰ্ষৰ পৰা পৰ্যবেক্ষণ কৰাত সাগৰৰ সমতাত দুখন জাহাজৰ পতন কোণ যথাক্ৰমে 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী। সো ইয়াত শীৰ্ষৰ পৰা পৰ্যবেক্ষণ কৰিছে ওপৰৰ পৰা, সেইভাবে পতন কোণ। যদি আমি আগৰবিলাকত তলৰ পৰা কৰি আছিলোঁ সেইটো হৈছে উষণ কোণ। মূৰটো ওপৰলৈ দাঙি চাইছিলোঁ, এবাৰ ওপৰৰ পৰা তললৈ চাম, এবাৰ পতন কোণ হ'ব, এংগল অফ ডিপ্ৰেশ্যন। আগৰটো এলিভেশ্যন আছিলে। সো প্ৰথমতে আমি সাগৰৰ এইটো সমান্তৰ ৰেখা আঁকিলোঁ অনুভূমিক, আৰু এইটো অনুভূমিক ৰেখা আঁকিলোঁ। বুজি পাই আছে? এতিয়া জাহাজ দুখন আছে, এখনৰ পিছফালে এখন আছে। ইয়াত কোণটো কৰিছে পতন কোণ। এতিয়া চাব আমাক দিয়া আছে কোণ দুটা আছে 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী। এতিয়া কোনটো আগত লিখিব কোনটো পিছত লিখিব সেইটো অলপ কনফিউজ হ'ব আপোনালোকে। সো চাব যিটো কোণ ডাঙৰ আছে সেইটো কোণ প্ৰথমত হ'ব আৰু যিটো সৰু কোণ সেইটো পিছফালে হ'ব। কি ক'বলৈ গৈছোঁ বুজি পাইছে? এতিয়া ইয়াৰ পৰা কোণ কৰিব, ধৰা হ'ল জাহাজখন, প্ৰথম জাহাজখন এইখিনিত আছে। সো এই দুটা কানেকশ্যন কৰিলে এডাল নিৰীক্ষণ ৰেখা। সো ইয়াত এইটো কোণ 45 ডিগ্ৰী হ'ব। ফাৰ্ষ্ট কোণটো, প্ৰথম কোণ 45 ডিগ্ৰী। এই পতন কোণটো 45 ডিগ্ৰী হ'ল। তাৰপিছত নেক্সট ইয়াৰ পিছত থকা জাহাজখন এইখন। সো এই কোণটো আকৌ 30 ডিগ্ৰী হ'ব। ডাঙৰ কোণটো সদায় প্ৰথমত হ'ব, তাৰপিছত সৰু কোণবিলাক লাহে লাহে দূৰত্বটো বাঢ়ি যায় দেখিব। বুজি পাই আছে? সো এইখিনি কোণ হ'ব 30 ডিগ্ৰী। দেখিছে? এইটো কোণত, এইখিনি কোণতকৈ এইখিনি কোণ সৰু। চিত্ৰটো মোৰ ভাল হোৱা নাই, আপোনালোকে ভালদৰে আঁকিব আৰু কাঠ পেঞ্চিলেৰে আঁকিব যাতে কিবা ভুল হ'লে মুচিব পাৰে। সো চিত্ৰটো বুজি পাই আছে? এতিয়া চাব এই দুডাল ৰেখা সমান্তৰাল ৰেখা। এইটো সাগৰ পৃষ্ঠত আমি অনুভূমিক আঁকিছোঁ। দি আছে চাব ভালদৰে জাহাজ দুখনৰ মাজত আমাক এইখন আৰু এইখন জাহাজ ইহঁতৰ দূৰত্ব নিৰ্ণয় কৰিব দিছে ফাৰ্ষ্ট অফ অল। তাৰপিছত আৰু দি আছে সাগৰ সমতাত। এইটো আমি সাগৰ সমতাত আঁকিছোঁ, সাগৰ সমতা, আৰু ইয়াৰ ওপৰত এইটো অনুভূমিক সমতা আঁকিছোঁ। এই দুডাল ৰেখা এতিয়া সমান্তৰাল ৰেখা। কিয় হ'ব নিশ্চয় বুজি পাই আছে? সো এতিয়া সমান্তৰাল ৰেখা হ'লে এডাল দেখিছে, এডাল ছেদক, নিৰীক্ষণ ৰেখাডাল হৈছে ইয়াৰ ছেদক। এই দুডাল ৰেখাৰ ছেদক হ'লে এইটো কোণ যদি 45 ডিগ্ৰী হয়, এইটো কোণো 45 ডিগ্ৰী হ'ব, একান্তৰ কোণ আমি পাই আহিছোঁ। আৰু এইটো যদি 30 ডিগ্ৰী হয়, এইটো 30 ডিগ্ৰী হ'ব। এইটো সেই চেম ৰিজন, একান্তৰ কোণ 30 ডিগ্ৰী। বুজি পাই আছে? এতিয়া আমি এইখিনিৰ নাম দি লওঁ। এইটো এ বি হৈছে লাইট হাউচৰ উচ্চতা, চি ডি। এতিয়া লেট এ বি ইকুৱেল টু লাইট হাউচৰ উচ্চতা। আমাক প্ৰশ্নটো দিয়া আছে 75 মিটাৰ ওখ লাইট হাউচ। সো এইখিনি উচ্চতা 75 মিটাৰ এইটো দিয়া আছে। এতিয়া প্ৰথম আমি এইবাৰ বি ডি ল'ম। বি ডিটো কি হ'ব বুজি পাইছে? বি ডি ইকুৱেল টু লাইট হাউচৰ পৰা প্ৰথম জাহাজখনৰ দূৰত্ব, লাইট হাউচৰ পৰা প্ৰথম জাহাজখনৰ দূৰত্ব। এইটো আমি নাজানো,
আৰু নেক্সট BC ইকুৱেল টু লাইট হাউচৰ পৰা প্ৰথম জাহাজৰ পিছত থকা জাহাজখনৰ অৰ্থাৎ দ্বিতীয় হ'ব। আপোনালোকে যেনেকৈ লিখে মই বুজি পোৱাৰ বাবে প্ৰথম জাহাজৰ পিছত থকা জাহাজখনৰ দূৰত্ব অৰ্থাৎ দ্বিতীয় জাহাজ, বুজি পাইছে? দ্বিতীয় জাহাজখনৰ দূৰত্ব। এতিয়া আমাক দি আছে পতন কোণ 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী। চ' আমি লিখি লওঁ পতন কোণকেইটা। পতন কোণ এতিয়া চাব, ইয়াত এটা আমি বিন্দু নাম দি ল'ব পাৰোঁ। চ' ধৰা হ'ল এইটো এটা বিন্দু ই বিন্দু। এতিয়া এইটো নাম দিলে আমি এতিয়া পতন কোণটো লেখাত সুবিধা হ'ব, বুজি পাইছে? চ' পতন কোণ প্ৰথমটো হ'ব EAD ইকুৱেল টু 45 ডিগ্ৰী, বুজি পাইছে? এতেকে এংগেল ADB ইকুৱেল টু 45 ডিগ্ৰী। এইটো কোনো কথা কৈছোঁ, এইটো লিখাৰ পিছত আমি এইটো লিখিছোঁ, এইটো 45 ডিগ্ৰী। কেনেকৈ হ'ল সেইটো ছাইডত লিখি দিম আমি, যিহেতু AE পেৰেলেল টু BC আৰু AD ছেদক, বা আপোনালোকে একান্তৰ কোণ তেনেদৰে লিখি দিব পাৰে। আৰু নেক্সট পতন কোণটো আছিলে আমাৰ, চাব EAC ইকুৱেল টু 30 ডিগ্ৰী। এতিয়া এতেকে আমি এইটো কোণ লিখি ল'ম ACB, এংগেল ACB ইকুৱেল টু 30 ডিগ্ৰী। একান্তৰ কোণ লিখিব, একান্তৰ কোণ AE পেৰেলেল টু BC। এতিয়া চাব, আপোনালোকে এই দুটা কোণ নেলিখিব পাৰে, একেবাৰে পতন কোণ বুলি নেলিখি আপোনালোকে এতেকে বুলি লিখি এই দুটা লিখি দিব পাৰিব, এই দুটা এবাৰতে। এইখিনি লিখি থাকিলে হয়তো আপোনালোকক কনফিউজ হ'ব পাৰে, আৰু ইয়াত এটা বিন্দু দিব লাগিব, নহ'লে এইটো কোণটো কেনেকৈ লিখিব। চ' যদি আপোনালোকে এইবিলাক যোগ কৰিব নিবিচাৰে তেতিয়াহ'লে একেবাৰে লিখি দিব এইটো কোণ আৰু এইটো কোণ, বুজি পাই আছে? আৰু যদি এনেকৈ লিখি দিয়ে বেছি ভাল। চ' এইটো পতন কোণ আৰু এইটো পতন কোণ। এতিয়া আমি প্ৰথমতে ত্ৰিভুজ ল'ম ABD, এইটো ত্ৰিভুজ ল'ম। চ' নাও সমকোণী ত্ৰিভুজ ABD পৰা এতিয়া চাব, ইয়াত যদি 10ৰ ৰেচিঅ' লওঁ AB বাই BD হ'ব। চ' 10ৰ ৰেচিঅ' ল'ম, আমি BDৰ মান উলিয়াম প্ৰথমতে। এতিয়া চাব 10, এইটো আছিলে 45 ডিগ্ৰী ইকুৱেল টু AB বাই BD implies 10 45 means 1 equal to AB মান দিয়া আছে আমাক 75 মিটাৰ। চ' BD implies BD equal to 75 মিটাৰ, বুজি পাই আছে? এইটো বজ্ৰ পূৰণ কৰিছোঁ। এতিয়া নেক্সট আমি সমকোণী ত্ৰিভুজ ল'ম। এগেইন আকৌ সমকোণী ত্ৰিভুজ ABCৰ পৰা। চ' ABCৰ পৰা ইয়াতো 10ৰ ৰেচিঅ' ল'ম। 10 30 ডিগ্ৰী ইকুৱেল টু, ইয়াত চাব 10 30 ডিগ্ৰী কৰিলে আমি পাম AB বাই BC, বুজি পাই আছে? চ' AB বাই BC implies 10 30 means 1/√3 equal to AB means 70 মিটাৰ আৰু BC implies ইয়াত যদি আমি বজ্ৰ পূৰণ কৰোঁ তেতিয়াহ'লে BC মান পাম আমি, এই দুটা পূৰণ হ'ব, এই দুটা ইকুৱেল টু 70√3, 75 হৈছিলে ABৰ মান 75। চ' 75√3 মিটাৰ, বুজি পাইছে? এইটো ইকুৱেশ্যন নম্বৰ 1 দিব পাৰে আৰু এইটো ইকুৱেশ্যন নম্বৰ 2 দিব পাৰে। এতিয়া চাব, আমাক উলিয়াব দিছিলে DC, জাহাজ দুখনৰ মাজত দূৰত্ব। চ' DC ইকুৱেল টু এতেকে DC ইকুৱেল টু BC মাইনাছ BD হ'ব। BC মাইনাছ BD ইকুৱেল টু BC মিনছ 75√3 মাইনাছ BD 75। চ' মিটাৰটো কমন ল'লোঁ ইকুৱেল টু
75 √3 - 1 মিটাৰ। এতেকে জাহাজ দুখনৰ মাজৰ দূৰত্ব জাহাজ দুখনৰ মাজৰ দূৰত্ব 75 √3 - 1 মিটাৰ। এইখিনিয়ে নিশ্চয় বুজি পাইছে। আজি ভিডিঅ'ত এইখিনি। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।